মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে অষ্টম শ্ৰেণীৰ সায়েন্সৰ লেসন 12ৰ প্ৰাণীৰ প্ৰজনন নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত 1 নম্বৰত দিয়া আছে জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা জীৱৰ সৃষ্টি জীৱৰ পৰাই হয়। জীৱৰ ক্ৰম বিকাশ সম্ভৱ হৈছে জীৱৰ বংশানুক্ৰমে হৈ থকা প্ৰজনন আৰু তাৰ পৰিৱেশৰ লগত হোৱা পৰিৱৰ্তনৰ বাবে। এটা প্ৰজাতিৰ ধাৰাবাহিকতা বা বংশানুক্ৰমতা ৰক্ষা কৰিবলৈ হ'লে সেই জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হ'বই লাগিব। নতুন জীৱ বা সতি সন্তানৰ উৎপত্তি হ'বৰ বাবে প্ৰজনন প্ৰক্ৰিয়া আৱশ্যক। প্ৰজনন নহ'লে নতুন জীৱ উদ্ভিদ বা প্ৰাণীৰ বিস্তাৰ হ'ব নোৱাৰে। প্ৰজনন নহ'লে পৃথিৱীৰ জীৱৰ অস্তিত্ব কাহানি বাই শেষ হৈ গ'লেহেঁতেন। তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিয়া আছে মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা মানুহৰ ক্ষেত্ৰত যৌন প্ৰজনন হয়। যৌন প্ৰজননত পুৰুষৰ অণ্ডাকোষত উৎপন্ন হোৱা শুক্ৰাণু সংগমৰ সময়ত মহিলাৰ জৰায়ুত সোমায়। জৰায়ুত ইতিমধ্যে থকা পৰিণত ডিম্বাণুক হেজাৰ হেজাৰ শুক্ৰাণুৰ এটি শুক্ৰাণুৱে ডিম্বাণুৰ লগত মিলন ঘটায়। এই সংযোজনৰ নামেই নিষেচন। নিষেচনৰ ফলত শুক্ৰাণু আৰু ডিম্বাণুৰ দুয়োটা কোষ কেন্দ্ৰ মিলি এটা নতুন কোষ কেন্দ্ৰৰ সৃষ্টি কৰে। ইয়াক যোজন কোষ বোলে। সময়ত এটা যোজন কোষৰ বিকাশ ঘটি পূৰ্ণাংগ মানৱত পৰিণত হয়। এইটো কি যোজন হ'ব। এইটো হ'ব যোজন কোষৰ বিকাশ। 3 নম্বৰত দিয়া আছে উপযুক্ত উত্তৰটো বাছি উলিওৱা। তো ইয়াত কি কৈছে অন্তঃনিষেচন ঘটে। তো ইয়াৰ অপশ্যন কেইটাত দিছে 1 স্ত্ৰীৰ দেহত, 2 স্ত্ৰীৰ দেহৰ বাহিৰত, 3 পুৰুষৰ দেহত আৰু 4 পুৰুষৰ দেহৰ বাহিৰত। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 স্ত্ৰীৰ দেহত। তাৰপিছত কুৱেশ্যন বিত দি আছে লালকি এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ'ল। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশ্যন 2 ৰূপান্তৰ। তাৰপিছত কুৱেশ্যন চিত দি আছে এটা জনন কোষত কোষ কেন্দ্ৰৰ সংখ্যা। তো ইয়াৰ ভিতৰত 4টাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন 2 এটা। যোজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা এটা। তাৰপিছত 4 নম্বৰত দি আছে নিম্নলিখিত উত্তৰবোৰত শুদ্ধ হ'লে শুদ্ধ আৰু অশুদ্ধ হ'লে অশুদ্ধ লিখিবা। তো ইয়াত নম্বৰত দিয়া আছে ডিম্বজ প্ৰাণীয়ে পোৱালি জগায়। এইটো অশুদ্ধ হ'ব। এইটো অশুদ্ধ হ'লে দিব কৈছে অশুদ্ধ। তাৰপিছত কুৱেশ্যন বিত দি আছে প্ৰতিটো শুক্ৰাণু এককোষীয়। এইটো শুদ্ধ। শুদ্ধ হ'লে কি দিব কৈছে তাৰপিছত চিত দি আছে ভেকুলীৰ বহিঃনিষেচন হয়। এইটোও শুদ্ধ হ'ব। তাৰপিছত ডিত দি আছে এটা জনন কোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়। এইটো অশুদ্ধ হ'ব। অশুদ্ধ হ'লে তোমালোকে দিবা। তাৰপিছত ইত দি আছে নিষেচনৰ পিছত পৰা এটা কণী এক কোষত যুক্ত হয়। এইটো শুদ্ধ হ'ব। তাৰপিছত এফত দিয়া আছে এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে। এইটো অশুদ্ধ হ'ব। তাৰপিছত
জিত দি আছে অযৌন প্ৰজননটো নিষেধনৰ আৱশ্যক, এইটোও অশুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন এইচত দি আছে দ্বৈত বিভাজন এটি অযৌন প্ৰজননৰ পদ্ধতি, এইটো কি হ'ব? এইটো শুদ্ধ। তাৰপিছত কুৱেশ্যন আইত দিয়া আছে নিষেধনৰ ফলত এটি যোজন কোষৰ সৃষ্টি হয়, এইটো শুদ্ধ। তাৰপিছত কুৱেশ্যন জেড দিয়া আছে এটা ভ্ৰূণ এটা একক কোষেৰে গঠিত, এইটো অশুদ্ধ হ'ব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত দিয়া আছে এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজত পাৰ্থক্য উল্লেখ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ মাজত পাৰ্থক্য হ'ল ক এটা যোজন কোষ এককোষীয় আনহাতে এটা গৰ্ভভ্ৰূণ বহুকোষীয়। তাৰপিছত খ পুংজনন কোষ আৰু স্ত্ৰীজনন কোষৰ মিলন এটা যোজনৰ কোষ সৃষ্টি হয়, আনহাতে যোজন কোষ বিকাশ হৈ এটা গৰ্ভভ্ৰূণৰ সৃষ্টি হয়। আৰু গ এটা যোজন কোষৰ অংগ প্ৰত্যংগ চিনি পোৱা নাযায়, আনহাতে এটা গৰ্ভভ্ৰূণৰ অংগ প্ৰত্যংগ চিনি পোৱা যায়। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে অযৌন প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা যি প্ৰজনন যৌনাংগৰ মিলনৰ ফলত নঘটি এক মাতৃ বা এক পিতৃৰ পৰা হোৱা প্ৰজননক অযৌন প্ৰজনন বোলে। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি হ'ল ক মুকলন হাইড্ৰ ইষ্ট আদিৰ দৰেই নিম্ন খাপৰ প্ৰাণীবোৰৰ দেহত কিছুমান উইঘা অংশৰ সৃষ্টি হয়, এইবোৰ একোটা মুকুল। এই মুকুলবোৰৰ সময়ত পৰিণত হৈ মূল হাইড্ৰ বা ইষ্টৰ পৰা খহি পৰে। এই অংশটোৱেই বিকশিত হৈ এটা নতুন জীৱৰ সৃষ্টি কৰে। তাৰপিছত খ দ্বৈত বিখণ্ডন এমিবা আদিৰ দৰেই এককোষী ইহঁত প্ৰাণীৰ দেহত থকা কোষ কেন্দ্ৰটো দুটা কোষত বিভক্ত হৈ পৰে। তাৰ পাছত দেহটো দুটা ভাগত বিভক্ত হৈ যায়। প্ৰতিটো অংশই এটা কোষ কেন্দ্ৰ গ্ৰহণ কৰি দুটা অপত্য এমিবাৰ সৃষ্টি হয়। এনেই প্ৰজননক দ্বৈত বিখণ্ডন বোলা হয়। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিয়া আছে স্ত্ৰী প্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা স্ত্ৰী প্ৰজনন অংগৰ জৰায়ুত ভ্ৰূণটো লাগি ধৰে। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত দিয়া আছে কি ৰূপান্তৰ কি উদাহৰণ দিয়া। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা পলু অথবা লালুকি অৱস্থাৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্ক প্ৰাণীলৈ সলনি হোৱাকেই ৰূপান্তৰ বোলে। তাৰপিছত ইয়াৰ উদাহৰণ কেইটা হ'ল ক পখিলাৰ ক্ষেত্ৰত কি প্ৰথমে কণী, তাৰপিছত পলু, তাৰপিছত লেটা, তাৰপিছত কি সৃষ্টি হয় পখিলাৰ। তাৰপিছত খ ভেকুলীৰ ক্ষেত্ৰত কণী, তাৰপিছত লালুকি, তাৰপিছত ভেকুলী। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত দিয়া আছে অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজৰ পাৰ্থক্য উলিওৱা। তো ইয়াৰ পাৰ্থক্য হ'ল অন্তঃনিষেচন আৰু বহিঃনিষেচন। ক অন্তঃনিষেচন স্ত্ৰী জনাংগৰ ভিতৰত ঘটে, আনহাতে বহিঃনিষেচন স্ত্ৰীৰ দেহৰ বাহিৰত ঘটে। খ অন্তঃনিষেচন মাইকী প্ৰাণীটোৱেই নিষক্ত কণী পাৰে বা পোৱালি জগায়, আনহাতে বহিঃনিষেচন মাইকী প্ৰাণীটোৱেই কেৱল নিষক্ত কণী পাৰে। তাৰপিছত গ হৈছে উচ্চ খাপৰ প্ৰাণী যেনে মানুহ, গৰু আদিৰ ক্ষেত্ৰত অন্তঃনিষেচন হয়, আনহাতে মাইকীয়ে এৰি দিয়া কণীৰ ওপৰত বহিঃনিষেচন হয়। খ অন্তঃনিষেচন
স্ত্ৰী যৌনাংগৰ ভিতৰত শুক্ৰাণু ত্যাগ কৰে, আনহাতে বহিঃনিষেচন স্ত্ৰী দেহৰ বাহিৰত মাইকী এৰি দিয়া কণীৰ ওপৰত শুক্ৰাণু ত্যাগ কৰে। নম্বৰত কি দিছে, তলত দিয়া ইংগিতবোৰৰ ব্যৱহাৰ কৰি শব্দ শৃংখলটো পূৰ কৰা। প্ৰথমে কি থিয়কে, তো ইয়াৰ 1, 2 আৰু 5 এইকেইটাৰ উত্তৰ তোমালোকক ডাইৰেক্ট দি আছো। তাৰপিছত পথালিকে 3, 4 আৰু 6 এইকেইটাৰ উত্তৰ দি আছো, তোমালোকে ভালদৰে নোট কৰি ল'বা। তো 1 নম্বৰত কি লিখিছে, পখিলা ভেকুলী আদিৰ নিচিনা জীৱৰ জীৱন চক্ৰত ক্ৰমে পলু অথবা লালুকিৰ পৰা বহুতো পৰিৱৰ্তনৰ মাজেৰে পূৰ্ণাংগ অৱস্থালৈ সলনি হোৱা প্ৰক্ৰিয়া কি কয়, ৰূপান্তৰ। তাৰপিছত 2 ইষ্ট হাইড্ৰ আদিত মুকলি কৰাৰ দ্বাৰা হোৱা প্ৰজনন, এইটো কি, মুকুলন। তাৰপিছত 3 এবিধ জৰায়ুত প্ৰাণী, এইটো হ'ল কুকুৰ। তাৰপিছত 4 যৌন প্ৰজনন জনন কোষ মিলিত হৈ গঠন কৰা কোষ, এইটো কি, যোজন কোষ। তাৰপিছত 5 পোৱালিৰ জগোৱা প্ৰাণী, এইটো কুকুৰ। তাৰপিছত 6 যি প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰজাতি এটাই নিজৰ প্ৰজাতিৰ জীৱ সৃষ্টি কৰে বা জন্ম দিয়ে, এইটো কি, নিষেচন। ইয়াৰ উত্তৰত কি লিখিবা, নিষেচন।